শান্তিবনৰ প্ৰথমটো ঘৰ বনাব লৈছো কাৰণ 17-18টা ঘৰ বনাবলৈ এজনৰ তোমাৰ নামটো কি মোৰ নাম নমস্কাৰ মোৰ নাম প্ৰশান্ত গগৈ তোমাৰ এইটো গোটেই খান্দিলে ন মই এইটো ফিচাৰী হেৰি কৰি পেলালে ন গতিকে আমি এফালৰ পৰা বনাবলৈ এইটো একেবাৰে লাষ্টৰ ঘৰ আছিলে এইটো লাষ্টৰ ঘৰ গতিকে লাষ্টৰ পৰা আৰম্ভ কৰিছো শান্তিবনৰ শান্তি আনিবলৈ এয়া জোখ মাক লৈছো এইটো 16 ফুটৰ খুঁটি পুতি দে প্ৰথমটো ঘৰ আজিৰ পৰা আৰম্ভ কৰিলো একদম প্ৰথমৰ পৰা আৰম্ভ কৰিছো এইপিনে এটা খুঁটি পুতি দে 16 ফুটত এইটো 10 ফুট হা 10 ফুট 16 বাই 10 প্ৰতিটো ঘৰ হ'ব আৰু এইপিনে এখন বাৰান্দা হ'ব এইটো 4 ফুটত দাগ দে 4 ফুটত দাগ দে বঢ়িয়া সো আমি প্ৰথমটো ঘৰ শান্তিবনত আৰম্ভ কৰি দিলো আমাৰ টিম ইয়াত ঘৰৰ কামত লাগি আছে প্ৰথমটো ঘৰ বনাবলৈ আৰু আনফালে এটা দৃশ্য সকলোৱে নিজৰ নিজৰ ভেটিবিলাক চাফা কৰি আছে কোনো সীমা নাইকিয়া হৈ গ'ল সকলোৱে নিজৰ নিজৰ ভেটিটো চাফা কৰিছে কাৰণ আমি এফালৰ পৰা বনাই গৈ থাকিম এতিয়া আপোনালোকৰ আছিলে নি তাৰমানে এইটো লগতে আপোনালোকৰ লাগি আছে ন এইডোখৰলৈকে আপোনালোকৰ আমাৰ মানে নেক্সট ঘৰটো আপোনালোকৰটো হ'ব মানে আমি এনেকৈ বনাই গৈ থাকিম এইখিনি আপোনালোকে ভালকৈ ধৰিব দেই এইপিনে খৰিৰ কাৰণে আপোনালোকৰ পিছত ইউজ হ'ব এইবিলাক বেৰ চব চেঞ্জ হৈ যাবতো চবেই লাগি আছে হাতে পাতে একদম বস্তু আঁতৰত ভেটি মানে উলিওৱাত এইটো পকা খুঁটাটো লৈ আনিছে তাৰ পৰা বহুত দূৰত এনেকৈ বেকা কৰি দিছিলে সেইটো আমি পকা খুঁটা এই ঘৰটোত আমি ইউজ কৰিম মাইনা কোৰখন ক'ব আনিছা তুমি আইও দেহি তাই কোৰখন কঢ়িয়াই আনিছে দেই সিহঁতক দিবলৈ প্ৰথমটো ঘৰৰ প্ৰথমটো খুঁটা পুতিছোঁ দেই যাই বজৰং বুলি গৃহস্থ নাই তথাপিতো আমি কৰি আছো গৃহস্থ ক'ত আছে কোনো পাত্তাই নাই ভালকে দেই তোমাৰ ঘৰ বনাই থকা হৈছে আৰু 17টা ঘৰৰ ভিতৰত প্ৰথমটো তোমাৰ মনটো ভাল লাগিছে নাই মনটোতো খুবেই আনন্দিত হৈছে এইটো যিটো ভাঙোতে দুখ লাগিছে দুখটো পাতলিছে নাই এইটো যেনেকৈ গাঁত হৈ গৈছে দেখিছেনে অলপ পাতল হৈছে আমাৰ পকা খুঁটাৰ কাৰণে টাইম লাগিছে 2টা খুঁটা আৰু ইপিনে আৰু 2টা আৰু এই ক্ষেত্ৰত তোমালোকেও পুৰা সহযোগ কৰিব লাগিব যিহেতু ওচৰৰ মানুহে বাঁহ দিম বুলি কৈছে ৰাতিপুৱা কাইলৈ বাঁহখিনি কাটি থবা আৰু আমি আহিয়ে ধাম ধুম কাম কৰিম কাইলৈ তৰজা বেৰো আহি যাব এইখিনি গোটেইখিনি আমি মিলি পেলাই কাম কৰিম ইউনিটি আমাক একদম চৰততে পুৰা সহযোগ কৰি আছে আমি থাকিবলৈ হোটেল পৰ্যন্ত বুকিং কৰিছে আৰু এই ল'ৰাটোতো আছেই আমাৰ লগত ৰাতিপুৱা বেটেৰীত যি লগ পালে এতিয়ালৈকে লগ এৰাই নাই চৰত থেংক ইউ আজি আমি যাবগৈ লাগিব কাইলৈ আমি ৰাতিপুৱা আহিব লাগিব যিহেতু আমাৰ এইখিনি ফুটাত দিগদাৰী হৈছে আমাৰ চিপাং একো নানিলোঁ মেচিন আনিব লাগিব আমি তৰজা বেৰটো হেৰি কৰিবৰ কাৰণে তো কাইলৈও তোমালোকে প্ৰত্যেকটো দিনে সহযোগ কৰি যাবানে বঢ়িয়া তুমিও আহিবানে মজা এইটো আপোনালোকৰ ঘৰ ন এইটো এনেকৈ এচটা টিং লগাই আছে আচ্ছা হৈ যাব আপোনালোকৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰটো ঘৰ পৰিব ন ঠিক আছে আমি বনাই আছো চিন্তা নকৰিব বিশ্বাস আছে ন মিষ্টাৰ বিটুপত বঢ়িয়া আপুনি এনেকে বহি আছে আৰু টিং কেইখনমান লগাই পেলাই কি কৰিব ফুটা ঘোলা অকমান বহিবতো লাগিব বেমাৰী মানুহ ঘৰ হৈ যাব আপোনালোকৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ পৰিব 4 নম্বৰ আকৌ 5 নম্বৰ এটা পিছফালে আছে দেই 5 নম্বৰটো বেলেগৰ নি এইপিনো এটা ভেটি আছে ন আচ্ছা এইপিনো সীমাটো কোনটো এই যে টিংকিছটা দেখিছা যে ধৰি লোৱা সীমাটো এই কলমৰ ধৰণটো আছে নাই আচ্ছা এইবোৰ বিচনা গোটেই ভাঙি চিঙি শেষ এইটো পকা ঘৰৰ নিচিনাই আছিলে এইবোৰ ভাঙি গোটেই শেষ হৈ আছে এইবোৰ বিচনা হেণ্ডেলেই নাই দেখোন বাপৰে এইবোৰ বিচনা গোটেই ভাঙি টুকুৰা চব চাফা এইটো এটা ঘৰ এইখিনিও চাফা কৰি আহি আছে লাহে লাহে কাৰণ আমি লাইন কেনেকৈ বনাই থৈ যাব লাগিব এতিয়া এঘৰ ইয়াত আছে এঘৰ আকৌ বেক চাইডে একোৱেই নাই চিন চাবেই নাই ইয়াত মানে কি ক'ম আৰু মধুবন নহয় শান্তিবন একেবাৰে অশান্ত হৈ গ'ল ক'ত এইপিনে 2টা বা এখন গোটেই ভাঙি চিঙি শেষ আমি তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেখিছেনে একদম তাৰ পৰা বনাই আহি আছে গোটেই লাইন বনাব লাগে এইটো এটা ভেটি আছিলে বেৰবিলাক এনে থিয় কৰি দিছে ঘৰ নাই এইবিলাক চব এটা ভেটি চাওক না কি অৱস্থা ক'ৰ বস্তু ক'ত গছত একদম উঠি আছেগৈ এনেকুৱা বিভীষিকা এজনী ছোৱালীৰ নিজৰ ঘৰখনৰে অৱস্থা নাই ভাঙি চিঙি শেষ আহিবৰ পৰা তাই আমাক চাহ দিছে পানী দিছে কি ক'ম মানে একো নাথাকিও আমাক ভালদৰে ৰাখিবলৈ চেষ্টা কৰিছে এজনী ছোৱালী মনত ৰাখিব 5টা দিনে এই ছোৱালীজনী আমাৰ লগত আছে বা গোটেই মানুহে আমাৰ লগত থাকিব লাগিব আপোনালোকৰ ঘৰৰ অৱস্থা নাই আপোনালোকৰ ঘৰৰ অৱস্থা নাই মই অকলে মানুহ কোনো নাই আপুনি অকলে থাকে মোৰ ল'ৰা ছোৱালী নাই মই এইটো ঘৰত অকলে শান্তিপূৰ্ণ শুই থাকোঁ এইটো শুই থাকোঁ এতিয়া পালডৰা লাহে লাহে বনাই আহি আছো আপোনালোকক হ'ব আমি এফালৰ পৰা বনাই আহিছোঁ দেই টোটেল 17খন ঘৰ আছেতো 17খন ঘৰ আমি লিষ্টত লৈছোঁ 17খন ঘৰ থাকিব পৰাকৈ এটা ব্যৱস্থা কৰি যাম চিন্তা নকৰিব দেই কঁকাল গোটেই ভাগি থাকিলে ফ্ৰেকচাৰ হৈ গ'ল এই ভৰি আৰু এইটো ইয়াতে থাকে আপুনি আচ্ছা মই একচুৱেলি আমিতো ঘৰ বনাই আছোঁ মই ভিডিঅ'টোৰ যোগে মই অনুৰোধ জনাইছোঁ
যে ইয়াত মেডিকেল কেম্প কৰক এই জেগাটোত আৰু এওঁলোককো শুশ্ৰূষা কৰক। আমি যিহেতু 17টা ঘৰ কমপ্লিট কৰিব লাগিব, গতিকে আমাৰ চিকিৎসাৰ ক্ষেত্ৰত এতিয়া আমি হাত দিবলৈ প্ৰব্লেম হৈ গৈছে। গতিকে মই ভিডিঅ'ৰ দ্বাৰা অনুৰোধ জনাইছোঁ তেওঁলোকক যাতে মেডিকেলি কিবা কিবি দিয়ে ট্ৰিটমেণ্ট, তাকে কামনা কৰিছোঁ। আৰু এজন ল'ৰা ধনৰাজ, চাওক এতিয়া সন্ধিয়া লাগিব হৈছে, আমি দিনটো একো খোৱা নাই, নোখোৱাৰ কাৰণে সি পেকিং লৈ আনিছে। বাবা থেংক ইউ, গোটেই এৰেঞ্জমেণ্ট কৰি আছে ধনৰাজ, শৰৎ হওক বা এই ল'ৰাখিনি বা মোৰ লগত ৰাতিপুৱাৰ পৰা থকা বেটেৰী ৰিক্সা চলোৱা, এতিয়া আমাৰ গোটেইকেইটাৰ কাৰণে পেকিং লৈ আনিছে, মানে লাঞ্চ এতিয়াহে কৰিম আমি। এইবিলাক বস্তু দিছে নেকি? বঢ়িয়া দেই, দিয়া সকলোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফিল্টাৰ চিল্টাৰ দিছে। এতিয়া সময় সন্ধ্যা 6 বাজি গ'ল। আমি প্ৰথমটো ঘৰৰ খুঁটাখিনি মানে খুঁটাকেইটা পুতিলোঁ, পকা খুঁটাৰ কাৰণে আমাৰ বহুত টাইম লাগিছে, এইকেইটা সিহঁতৰ আগৰ পকা খুঁটা আছিলে। এতিয়া আমি যাবগৈ লাগিব, কাৰণ আমাৰ হাতত মেইন চিপৰাংটো নাই, মানে যিটো মাটি খন্দা চিপৰাং সেইটো আনিব লাগিব, ইয়াত বিচাৰিলোঁ নাপালোঁ। আৰু লগতে তজা বেৰ যিহেতু আমি কাটিব লাগে, সেই তাৰ মেচিন আনিব লাগিব, কিছুমান বস্তু আনিব লাগিব। সেইখিনি কাৰণে আজি আকৌ গোলাঘাট যামগৈ, কালি পুৱা আকৌ 8 বজাত আমি পাই যামহি। কিন্তু কথাটো হ'ল যে এই 17খন ঘৰ বা 17-18খন ঘৰ বনাবলৈ আপোনালোকৰ সহযোগিতা লাগিব। মই যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিম, বা ভাস্কৰ দাহঁত আছে বা সকলোখিনি ওলাই আহিব, সকলোকে মই অনুৰোধ জনাইছোঁ। আমি ভাগ ভাগ হৈ কাম কৰি থাকিলে নহ'ব, ইউনিটি হৈ কাম কৰিলে এনেদৰে শেষ হৈ যোৱা গাঁওবিলাক উদ্ধাৰ কৰিব পাৰিম। আচলতে খুঁটাবিলাক পানীয়ে উখুৱাই নি বহুত দূৰত পেলাইছে, সেইকাৰণে এনেদৰে কঢ়িয়াই আনোতে আমাৰ বহুতখিনি কষ্ট হৈছে। গোটেই আমাৰ টীমটোক এতিয়ালৈকে কাম কৰি আছে, তেওঁলোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। টীমটো লৈ পেলাই মই আকৌ যাবগৈ লাগিব, কাইলৈ আকৌ পুৱা আহিম। কাইলৈৰ পৰা নন ষ্টপ আমি ইয়াতে থাকিম, আৰু আমাক যেনেদৰে আপোনালোকে পাৰে থকা খোৱা ব্যৱস্থা কৰিব বুলি আশা কৰিলোঁ। আৰু এই অসহায় অৱস্থাত মোৰ ওচৰত এজন ককাইদেউ ওলাইছেহি, মোৰ একদম সতীৰ্থ শিৱৰাজ অসমদা, যিজন মানুহে মোৰ লগত অন্ধ আশ্ৰমত ছাপোৰ্ট কৰা বা আছে, আৰু এতিয়াও নিজৰ কাম বন এৰি পেলাই এই সন্ধ্যাকালে যায়। ধন্যবাদ জনালোঁ। আৰু এই কামটোত আপুনি পুৰা ছাপোৰ্ট কৰিব লাগিব। ছাপোৰ্ট কৰিম বুলি আহিছোঁ। এতিয়া গাড়ী ঘোঁৰাবিলাক বস্তু বাহিনী দি আপোনাৰ ওচৰলৈ যে গুচি আহিছোঁ, সেইকাৰণে আহিছোঁ। এনেকুৱা কামবিলাক আপুনি সদায় কৰি যাওক। মানে আপুনি আমাৰ শিৱসাগৰলৈ যে আহিছে সেইটো প্ৰথম ধন্যবাদ জনাইছোঁ। এখন গাঁও বনাব লৈছে, এখন গাঁৱৰ কাম কৰিব লৈছে। বিশেষকৈ আপোনাৰ ঘৰ বহুত দূৰ, কাৰণ মই অন্ধ আশ্ৰমখন উদ্বোধন কৰিবলৈ গৈছিলোঁ, বহুত দূৰ, ইমান দূৰৰ পৰা আহি ইয়াত কৰিছে। ইয়াতো বহুত প্ৰতিষ্ঠিত মানুহ আছে, আপোনাৰ পৰা শিকিবলগীয়া আছে। থেংক ইউ ছ' মাছ শিৱৰাজ দা অহাৰ বাবে। গতিকে এয়াই হ'ল মানুহে মানুহৰ বাবে। চ' এতিয়ালৈকে আমাৰ মিস্ত্ৰী লাগিয়ে আছে, কিন্তু এতিয়া আমাৰ কাৰেণ্টৰ ব্যৱস্থা নাই কাৰণে আমি ৰাতি কাম কৰিব নোৱাৰিম। আজি যাওঁগৈ, পুনৰ কাইলৈৰ বাবে আমি সাজু হৈ আহিম, সম্পূৰ্ণ বস্তু পাতি লৈ আহিম সকলো। আজি আমি যাওঁগৈ, তোমালোকৰ গোটেই যুৱ সমাজে লগ দিব লাগিব আমগুৰি, তাকে মই অনুৰোধ জনাইছোঁ। প্ৰত্যেকটো দিনত থাকিবা। এটা বিগ চেলেঞ্জৰ বাবে আগবাঢ়িছোঁ, সম্পূৰ্ণ এখন গাঁও আমি বনাবলৈ, 17-18খন যিখন আছে ঘৰ বনাবলৈ আগবাঢ়িছোঁ। গতিকে অকল আমাৰ ধনৰাজ বা শৰতেই নহয় বা শিৱৰাজ দাই নহয়, সকলো ওলাই আহিব, আমাক হাতে কামে শ্ৰমদান যি কৰিব পাৰিব, আৰু কোনে কি কিয় দিয়ে বস্তু মোক জনাব, সেইমতে আপোনালোকে পে'মেণ্ট কৰিব। ইতিমধ্যে আমাৰ তজাৰ বেৰ আমি 50 ফুটৰ 19টা ৰোল যোৰহাটত বুকিং কৰিছোঁ। শিৱসাগৰত তুমি বিচাৰি গৈছিলা নাপালা। 19টা আমি তাৰ পৰা আনিবলৈ হ'লে আমাৰ প্ৰায় গাড়ী ভাড়া কষ্টিং মিলি পেলাই প্ৰায় 50,000 মান হ'বগৈ। এই ক্ষেত্ৰত যদি কোনোবাই সহযোগ কৰে বা টিং পাতৰ ক্ষেত্ৰত কোনোবাই সহযোগ কৰে, মোৰ মেছেঞ্জাৰত কৰিব। মই আগতে ভিডিঅ'ত মোৰ নাম্বাৰ দি থৈছোঁ, তাকে কামনা কৰি আজি এই প্ৰথমখন ঘৰৰ শুভ উদ্বোধনী কৰি এতিয়া আমি গোলাঘাট যাওঁগৈ। কাইলৈ আকৌ পুৱা আহি আছোঁ, কথা দিলোঁ 18খন বা 17খন ঘৰ আমি 5-6 দিনত কমপ্লিট কৰি গুচি যাম। আপোনালোকৰ মাত্ৰ ছাপোৰ্ট আৰু আশীৰ্বাদ লাগিব, তাকে কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।